নমস্কাৰ এনে বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন দেৰগাঁৱত লাভ জেহাদৰ ঘটনা দুখিক কৰায়ত্ব আৰক্ষীৰ নিউজৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁৱত লাভ জেহাদৰ ঘটনা এগৰাকী 14 বছৰীয়া হিন্দু নাবালিকা ছোৱালীক চল চাতুৰিৰে মিছামৰা বাগান অঞ্চলৰ 3গৰাকীকৈ পত্নী থকা আজাৰুদ্দিন আলী নামৰ ব্যক্তিজনে বিবাহৰ প্ৰলোভন দি পলুৱাই নি কোনো অজ্ঞাত স্থানত 5-6 দিন আবদ্ধ কৰি ৰাখে। এই গুৰুত্বৰ অভিযোগ নাবালিকাগৰাকীৰ পৰিয়ালৰ। সৰ্বপ্ৰথম মই নিউজ নাও চেনেলক মই ধন্যবাদ দিছোঁ, কিয়নো মোক এই আমাৰ মিছামৰাৰ নিবাসী সুমন ভূঞা নামৰ ছোৱালী এজনী, তাৰ বয়স হৈছে 14 বছৰ কমপ্লিট হোৱা নাই, ক্লাছ 7ত পঢ়ি আছিলে ছোৱালীটো। সেই ছোৱালীজনী কিবা এটা কামত কোৰালগুৰিলৈকে গৈছিলে আৰু কোৰালগুৰিৰ পৰা ঘৰ আহোঁতে তাক কিডনেপিং হিচাপত কোনোবাই ধৰি লৈ গ'ল আৰু সেই ছোৱালীটোক আজি প্ৰায় 6 দিনমান হ'ল বিচাৰি থাকোঁতে আমি বিচাৰি পোৱা নাই। লগতে দেৰগাঁও আৰক্ষী থানাৰ পৰাও বহুত চেষ্টা কৰিছে, বিচাৰিছে, পোৱা নাছিলে। আৰু বিশেষকৈ কালি আমাৰ ৰাতি 7টামান বজাত দেৰগাঁও থানাৰ পৰা ফোন কৰিছে যে ছোৱালীজনীক বিচাৰি পাইছোঁ। আৰু গম পোৱা মতে 35 বছৰ প্লাছ থকা মানুহ, মুছলিম সম্প্ৰদায়ৰ মানুহ এজনে আগতে 3-4টা বিয়া পাতিছে বোলে। সেই মানুহটো তাক কিডনেপিং কৰি পেলাই নিছিলে আমাৰ মিছামৰা ষ্টেচনৰ পৰা। আৰু সেই কথাটো আজি দেৰগাঁও থানাৰ পৰা আমি গম পোৱা গৈছে। লগতে আমি এইটো আগতে এজাহাৰ দিছিলোঁ, লগতে সেইটো কেছটোক লৈ পেলাই দেৰগাঁও থানাৰ পৰা আমাক সহায় কৰিছে এইটো কাৰণে যে ল'ৰাটোক জেল হ'ব লাগে। আৰু সেইটোক লৈ পেলাই থানাতো বহুতখিনি বিচাৰিছিলে, সেইটোক লৈ পেলাই আমি ধন্যবাদ দিছোঁ। আৰু হিন্দু জাগৰণ মঞ্চ হৈ পেলাই মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যিবিলাক সৰু কম বয়সৰ ল'ৰা ছোৱালী যিবিলাক আছে, সেই ছোৱালীবিলাকৰ এহেঁতি প্ৰলোভন দি ঘৰৰ পৰা উঠাই লৈ যায়, মৰমত কথা পাতি পেলাই তাক ফোন নম্বৰ লৈ আকৌ তাক ভাল পোৱাৰ এটা সুযোগ দেখুৱাই পেলাই আৰু ছোৱালীটোক এই পলাই লৈ যায়, নি পেলাই আকৌ এই অকৰ্মবিলাক কৰি পেলাই আকৌ ছোৱালীটোক এৰি দিয়ে। সেইবিলাক কিন্তু আৰু আমি দুনাই হ'ব নিদিওঁ। যি হৈছে এইটোক যিজনক এতিয়া ধৰিছে তাক ফাঁচি দিব লাগে বুলি আমি দাবী জনাইছোঁ। মিছামৰা বাসিন্দা হৈ হিন্দু জাগৰণ মঞ্চৰ পৰা হৈ এটাই কথা কৈছোঁ যে এনেকৈ যদি দুনাই হয় আমি কিন্তু সহ্য কৰি নলওঁ, সেইটো আমি ফাঁচি দিব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে সৰু ছোৱালী ক্লাছ 7 পঢ়ি থকা ছোৱালী এজন 35 বছৰীয়া মানুহ এটা কেনেকৈ তাক নিব পাৰে, কেনেকৈ তাৰ লগত অকৰ্মবিলাক কৰিব পাৰিব, সেইটো আপোনালোকে নিজে চিন্তা কৰি চাওক। সেইটো এটা নিজৰ ল'ৰাটোৰ বয়স তাৰ 14 বছৰ, যিজন মানুহ নিছে তাৰ ল'ৰাটোৰ বয়স 14 বছৰ আৰু এই ছোৱালীটোৰ বয়স হৈছে 13 বছৰ। সেইটো আপোনালোকে নিজে ভাবি চাওক সেইটো কেনেকৈ হ'ব পাৰে। তো সেইটো লৈ পেলাই হিন্দু জাগৰণ মঞ্চৰ দাস মই এটাই কথা ক'ব বিচাৰিছোঁ, দেৰগাঁও থানাৰ পৰা যিটো নিয়ম হয় বা চৰকাৰে যিটো নিয়ম বান্ধি দিছে, সেইটো বিষয়ে এটা জৰুৰী দাস হিন্দু জাগৰণ অসমৰ পৰা মই অনুৰোধ জনাইছোঁ। লভ জেহাদ যিটো এইটো চলি আছে, সেইটোক লৈ পেলাই ভাল এটা আইন বনাব লাগে, যাতে এনেকৈ কম বয়সৰ ছোৱালীবিলাকক নি এইটো দুৰৱস্থা নহয়। লগতে ঘৰৰ যিবিলাক দুখীয়া মানুহ যিবিলাক কাম কৰি খাই আছে, সেইবিলাক মানুহ হাৰাশাস্তি খাব লগা হৈ আছে। তো সেইটোক লৈ পেলাই মই এটাই অনুৰোধ জনাইছোঁ অসম চৰকাৰলৈ, যাতে এইটো অলপ আইনী ব্যৱস্থা আৰু যদি দুনাই তেনেকৈ দ্বিতীয়বাৰ যদি কৰে তেতিয়াহ'লে আমি কিন্তু সহ্য কৰি নলওঁ। সেইটোক কিন্তু আমি ধৰি পেলাই যি কৰিব লাগে আমি ৰাইজে তাক কৰিম। নাবালিকাগৰাকীৰ ঘৰ মিছামৰা বাগানৰ 6 নং ৱাৰ্ডত আৰু এই সন্দৰ্ভত নাবালিকাগৰাকীৰ পৰিয়ালে দেৰগাঁও থানাত এজাহাৰ দিয়াত দেৰগাঁও আৰক্ষীয়ে কেইবাদিনৰ মূৰত নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু দোষী আজাৰুদ্দিন আলীক কৰায়ত্ব কৰে। ছোৱালীজনী মোৰ ভণ্টি হয়। ভণ্টি ছোৱালী বয়স হৈছে 14 বছৰ কমপ্লিট হোৱা নাই, 2 মাহ বাকী আছে। ছোৱালীজনী তেনেকুৱা এটা মানে মুছলিম সম্প্ৰদায়ৰ ল'ৰা এজনে মানে বিয়া পতা ল'ৰা দুজনীকে আগতে বিয়া পাতিছে। তাৰপিছত মোৰ ভণ্টিক মানে কেনেকৈ কি কৰি পেলাই আৰু মানে অপহৰণ কৰিলে। পেলাই এই নাহৰণি মাজগাঁৱত ৰাখিছিলে। তাৰপিছত আমি মানে বহুত চেষ্টা কৰিলোঁ, খুজিলোঁ, বহুত থানাত দিলোঁ। থানাত দি পেলাই আৰক্ষী মানে বহুত কষ্ট কৰি পেলাই উদ্ধাৰ কৰিলে। তাৰপিছত কালি ৰাতি সন্ধিয়া সময় ফোন কৰিছে যে তোমাৰ ভণ্টিক পালোঁ বুলি পেলাই।
যে এই মুছলিম ল'ৰা এজনে মানে তোমাৰ ভণ্টিক লৈ গৈছিলে। এই মানুহজনৰ আমি সঠিকটো নামটো নাজানো, তাৰ এনেই তাক ডেগুৱা বুলি পেলাই কয়, আমাৰ মিছামৰাত বুলি পেলাই কয়। দেৰগাঁও থানা আৰক্ষীৰ হাতত আছে। ভণ্টি এতিয়া ক'তবা নি পেলাই থৈছে পুলিচে। আমি যেতিয়া যাম মানে ক'ত থৈছে এইটো মই গম নাপাওঁ এতিয়া। আমাক এতিয়া আৰক্ষীয়ে নিব ভণ্টিৰ ওচৰত। মেডিকেল কৰা নাই, মেডিকেল কৰিব বুলি কৈছে আমি গ'লে মানে। কেছ দাখিল কৰিছে। আমি বিচাৰোঁ যে ল'ৰাটোক উচিত শাস্তি দিয়ক, জেললৈ নিয়ক, শাস্তি দিয়ক বুলি পেলাই আমি দাবী ধৰিছোঁ। এই সংক্ৰান্তত দেৰগাঁও থানাত গোচৰ নং 93/2025, 87/127 তিনি ধাৰাত গোচৰ ৰুজু হৈছে। মই কান্দিছিলোঁ, বিচাৰিছিলোঁ, খবৰ লৈছিলোঁ, ক'তো মই খবৰ নাপালোঁ। সেইকাৰণে মই থানাত জনাইছোঁ যে হেৰি পোৱা নাই বিচাৰি, কিডনেপ হৈছে নে কাৰোবাৰ লগত গুচি গৈছে, এইটো মই খবৰ পোৱা নাই। সেইকাৰণে মই ছোৱালীটোতো বদনাম হৈ গ'ল। ল'ৰাটোক এতিয়া শাস্তি দিব লাগে। ল'ৰাটোক একেবাৰে মোৰ হিচাপত ফাঁচি দি দিব লাগে। আজি মোৰ ছোৱালীটোক ইমান ডাঙৰ এটা বদনাম উঠাইছে, কালি আৰু কাৰোবাৰ ছোৱালীক তেনেকুৱা কৰিব, সৰু ছোৱালী। এইটো ল'ৰা থকাতকৈ গাঁৱত নথকাটাই ভাল আছে। এইটো আগতেই 3টা বিয়া পাতিছে আৰু এই অকণমান সৰু ছোৱালীটোক লৈ গৈছে। ছোৱালীজনী যদি বুজি নাপায়, ইমান ডাঙৰ মানুহটোতো বুজি পায় যে এইটো সৰু ছোৱালী হয় বোলে। উল্লেখযোগ্য যে এই লাভ জেহাদৰ সম্পৰ্কত হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰ্তাসকল দেৰগাঁও থানাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় যে আগন্তুক সময়ত যাতে লাভ জেহাদৰ ঘটনা নঘটে তাৰ বাবে এখন আইন প্ৰণয়ন কৰিব লাগে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।